পিঅ'কে পাকিস্তানৰ অংশ নহয়, ই ভাৰতৰ। এই দাবীৰে পাকিস্তানৰ বিৰুদ্ধে পিঅ'কেত ওলাই আহিছে জনসাধাৰণ। অস্থিৰতা পিঅ'কে, ৰাজপথত পণবন্দী পাকিস্তানী সৈনিক আৰু আৰক্ষী। দুৰ্বল হৈ পৰিছে পাকিস্তান। ভাৰতৰ সপোন আগৰ তুলনাত অধিক ওচৰ চাপিছে। ভাৰতৰ ৭৮ বছৰৰ অপেক্ষা পূৰণ হ'বনে? পিঅ'কে নিজেই ভাৰতলৈ ঘূৰি আহিবনে? অৱশেষত পিঅ'কেৰ পৰা খবৰ আহিল যে সমগ্ৰ ভাৰতবৰ্ষই ৭৮ বছৰ ধৰি অপেক্ষা কৰি থকা সময় আহি পৰিছে। পাকিস্তানে দখল কৰা অঞ্চলটোৰ জনসাধাৰণে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিবাদ উত্থাপন কৰিছে। এইবাৰ কেৱল শ্লোগান দিয়াতে সীমাবদ্ধ নাছিল। পাকিস্তানী সেনা আৰু আৰক্ষীক ৰাজপথত টানি লৈ যোৱা হৈছিল। তেওঁলোকৰ বাহন নদীত পেলাই দিয়া হৈছিল আৰু জনসাধাৰণে মুকলিকৈ ঘোষণা কৰিছিল, পিঅ'কে পাকিস্তানৰ অংশ নহয়, ই ভাৰতৰ। 1947 চনত যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিছিল তেতিয়া পাকিস্তানে জম্মু কাশ্মীৰৰ এই অংশ দখল কৰিছিল। তাৰ পিছত ৭৮ বছৰত ভাৰতে পিঅ'কে পুনৰ লোৱাৰ প্ৰতিশ্ৰুতি দিছে। যুদ্ধ আলোচনা আৰু আন্তঃৰাষ্ট্ৰীয় হেঁচাত কিন্তু নিয়ন্ত্ৰণত আছে পাকিস্তান। লাখ লাখ ভাৰতীয়ই বহুদিনৰ পৰা অপেক্ষা কৰি আহিছে সেই মুহূৰ্তলৈ যেতিয়া পিঅ'কে এদিন ভাৰতলৈ ঘূৰি আহিব। আজি পিঅ'কেৰ পৰা ওলাই অহা দৃশ্য, ফটো, ভিডিঅ'বোৰে হয়তো আশাৰ প্ৰথম ৰশ্মি। শেহতীয়াকৈ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উল্লেখ কৰিছিল যে পিঅ'কে স্বয়ংক্ৰিয়ভাৱে ভাৰতৰ সৈতে একত্ৰিত হ'ব। ইমান সোনকালে এই কথা সঁচা হ'ব বুলি কোনেও কল্পনা কৰা নাছিল। এতিয়া পিঅ'কেৰ জনসাধাৰণে মুকলিকৈ পাকিস্তানৰ পৰা স্বাধীনতাৰ যুঁজত যোগ দিছে। খবৰ অনুসৰি পাকিস্তানী বাহিনীয়ে প্ৰতিবাদ দমন কৰিবলৈ পথত কণ্টেইনাৰ ৰাখিছিল, যাৰ ফলত জনসাধাৰণে পলায়ন কৰিব নোৱাৰিলে। কিন্তু পিঅ'কেৰ মানুহে মুদ্ৰা টছ কৰাৰ দৰে ডাঙৰ ডাঙৰ পাত্ৰবোৰ নদীত পেলাই দিলে। তদুপৰি লাঠি বন্দুকেৰে সজ্জিত পাকিস্তানী আৰক্ষী সেনাও জনসাধাৰণৰ হাতত পৰিল। বাতৰি অনুসৰি 250 জনতকৈ অধিক পাকিস্তানী আৰক্ষী আৰু জোৱানক পণবন্দী কৰা হৈছে যদিও এই কথা এতিয়াও স্বতন্ত্ৰভাৱে নিশ্চিত কৰা হোৱা নাই। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ ভিডিঅ'ত স্পষ্টকৈ দেখা গৈছে যে আৰক্ষী আৰু জোৱানক ৰাজপথত টানি অনা হৈছে। মানুহে মোবাইলত সেই দৃশ্য ৰেকৰ্ডিং কৰিছে। সেই সাহসে প্ৰমাণ কৰে যে পিঅ'কে ৰাইজে আৰু ভয় কৰা নাই। য'ত পূৰ্বে পাকিস্তানী সেনাৰ বিৰুদ্ধে কণ্ঠ দমন কৰা হৈছিল, আজি আৰক্ষী আৰু জোৱানক মুকলিকৈ বন্দী কৰা হৈছে। ইয়াৰ পৰা বুজা যায় যে পিঅ'কেৰ জনসাধাৰণে নিজৰ সাহস প্ৰদৰ্শন কৰিছে। কিন্তু ইয়াত এটা গুৰুত্বপূৰ্ণ কথা বুজিব লাগিব যে ভাইৰেল ভিডিঅ' আৰু ছবিসমূহৰ স্বতন্ত্ৰ পৰীক্ষণ এতিয়াও বাকী আছে। ছ'চিয়েল মিডিয়াত ক্লিপবোৰ প্ৰায়ে ভুলকৈ উপস্থাপন কৰা হয়। আৱেগেৰে কঢ়িয়াই নিয়া পৰিৱৰ্তে তথ্যৰ বাবে অপেক্ষা কৰিব লাগে। তথাপিও স্পষ্ট যে পিঅ'কেৰ জনসাধাৰণৰ মাজত ক্ষোভ বাঢ়িছে আৰু পাকিস্তানী শাসনৰ বিৰুদ্ধে তেওঁলোকৰ ক্ষোভ ৰাজপথলৈ ঢালিছে। যদি এই প্ৰতিবাদ অব্যাহত থাকে তেন্তে ইয়াৰ কেইবাটাও ডাঙৰ পৰিণতি হ'ব। বিশ্বজুৰি পাকিস্তানী সেনাৰ বিশ্বাসযোগ্যতা ক্ষয়িষ্ণু হৈ পৰিব। ভাৰতে পিঅ'কে একচেটিয়াভাৱে আমাৰ ভূখণ্ড বুলি কৰা দাবী শক্তিশালী হ'ব। ভাৰতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰমাণ কৰিবলৈ সক্ষম হ'ব যে পাকিস্তানে নিজৰ মানুহক দমন কৰি আছে। আটাইতকৈ ডাঙৰ কথাটো হ'ল এই যুদ্ধখন পিঅ'কেৰ মানুহে নিজেই যুঁজি আছে, নিৰস্ত্ৰ কিন্তু সাহসী। আনকি পাকিস্তানী আৰক্ষীকো পণবন্দী কৰি লৈছে। এই ছবি আৰু ভিডিঅ'বোৰ পাকিস্তানৰ বাবে লজ্জাজনক আৰু ভাৰতৰ বাবে আশাৰ নতুন আৰম্ভণি। এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল বিশ্বৰ সংবাদ মাধ্যম ক'ত? ভাৰতৰ যেতিয়া কাৰোবাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হয় তেতিয়া বিদেশী সংবাদ মাধ্যমে হুলস্থুলৰ সৃষ্টি কৰে। কিন্তু যেতিয়া পিঅ'কেৰ এখন মুছলমান চৰকাৰে নিজৰ মানুহৰ ওপৰত গুলীচালনা কৰে তেতিয়া কোনেও মাত নামাতে। এতিয়া পিঅ'কেৰ জনসাধাৰণৰ মাত শুনাটো ভাৰত আৰু ভাৰতীয় সংবাদ মাধ্যমৰ দায়িত্ব। পিঅ'কেৰ পৰা আজিৰ বাতৰি আৰু ছবিয়ে আমাক সোঁৱৰাই দিয়ে যে সত্য আহিব। যিমানেই দেৰি নহওক কিয় ভাৰতৰ পিঅ'কে এদিন ভাৰতলৈ ঘূৰি অহাৰ সপোন যেন আগৰ তুলনাত অধিক ওচৰ চাপিছে। আৰু এইটো নিশ্চিত যে পিঅ'কেৰ জনসাধাৰণ আৰু মৌন হৈ নাথাকিব আৰু ভাৰতে সেই দিনৰ সাক্ষী হ'ব যেতিয়া এই অঞ্চলটো আকৌ এবাৰ ভাৰতৰ অংশ হ'ব। পিঅ'কে ভাৰতলৈ ঘূৰি অহাটো আপুনিও বিচাৰেনে? কমেণ্ট কৰি জনাওক আপোনাৰ মতামত।